নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজমেলত আজি বৰ বিশেষ ধৰণৰ কাৰ্যসূচী লৈ আপোনালোকৰ সন্মুখত আমি উপস্থিত আমি মেজমেলত আজি ৰাজনীতিৰ কথা পাতিম আমি পাতিম ইতিহাসৰ কথা আমি পাতিম ব্যৱসায়ৰ কথা আৰু আমি ৰোমন্থন কৰিম প্ৰায় 60 বছৰ পুৰণি সেইখন অসমৰ কিন্তু একেজন মানুহৰ লগতে এই আটাইবোৰ কথা পতাটো কেনেকৈ সম্ভৱ আমি আৱিষ্কাৰ কৰিছো তেনেকুৱা এজন মানুহ যিজনে আমাক লৈ যাব অতীতলৈ যিজনে চৰ্চা কৰিব ৰাজনীতি যিজনে চৰ্চা কৰিব ব্যৱসায় আৰু বুৰঞ্জী প্ৰিয় দৰ্শক মানুহজনৰ নাম দ্বিজেন ফুকন আপোনালোকৰ বহুতৰে মনত হয়তো প্ৰশ্ন আহিব যে কোনজন দ্বিজেন ফুকন আপোনাৰ ঘৰৰ কোনোবা কাষৰ মানুহৰ নামো চাগৈ দ্বিজেন ফুকন কিন্তু এইজন দ্বিজেন ফুকনৰ পৰিচয় আন এটা আছে যেটো আপোনাৰ মনত পৰিব হেতু হৈছে যে ড্ৰাগছ ইণ্ডিয়াৰ দ্বিজেন ফুকন বুলি ক'লে অসমত বহুত লোকে চিনি পাব আৰু সেইজন দ্বিজেন ফুকনৰ ঘৰত আমি উপস্থিত নমস্কাৰ ফুকন ডাঙৰীয়া নমস্কাৰ আপোনাৰ বিভিন্ন সময়ত আমি লগ পোৱাৰ চেষ্টা কৰিছিলো কিন্তু আমাৰ সেই সৌভাগ্য হোৱা নাছিল কিন্তু আজি আপোনাক লগ পাই আমি কৃতাৰ্থ হৈছো মই দ্বিজেন ফুকনৰ পৰিয়ালৰ এটা সামান্য সংক্ষিপ্ত পৰিচয় আপোনাক দিব খুজিছো বুৰঞ্জীবিদ কাশীনাথ তামুলী ফুকনক নিচিনা মানুহ নাই এই কাশীনাথ তামুলী ফুকনৰ সহোদৰ ভাতৃ কীৰ্তিনাথ তামুলী ফুকন 1838 চনত শিৱসাগৰত পুৰন্দৰ সিংহই কীৰ্তিনাথক দিছিল তামুলী ফুকন বাব আৰু তাৰ পিছত কীৰ্তিনাথ হৈ হ'ল মুন্সিফ যেটো মিলছৰ যিখন বুৰঞ্জী আৰু যি লেখা ৰিপৰ্ট অফ প্ৰভিন্স অফ আসাম এইখন অসমৰ প্ৰায়বোৰ বুৰঞ্জীবিদৰে হাতপুথি স্বৰূপ ইয়াত লিখিছে যে অৰুণোদয়ৰ 1854 চনৰ পৰা উদ্ধৃত কৰিছে যে কীৰ্তিনাথক পিছলৈ বৰপেটালৈ বদলি কৰে আৰু তাতেই তেখেতে শেষ নিশ্বাস ত্যাগ কৰে এই কীৰ্তিনাথৰে পুত্ৰ অসমৰ প্ৰথম জনা ব্ৰিটিছৰ দিনৰ হাই ইংলিছ অসমীয়া স্কুলৰ হেডমাষ্টাৰ কেশৱনাথ ফুকনৰ নাতি দ্বিজেন ফুকন ডাঙৰীয়া মই আৰম্ভ কৰিব খুজিছো আপোনাৰ এতিয়া বয়স 91 পাৰ হৈ 92 সোমাব কেইদিনমানৰ পিছতে সোমাব আপোনাক জন্মদিনৰ আগতীয়া শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ বহুত ধন্যবাদ আপুনি সৰুৰে পৰা আমি যোৰহাটৰ ডাঙৰ দীঘল হোৱা ল'ৰা আপুনিও অৰিজিন যোৰহাটৰ মানুহ আৰু আমাৰ ঘৰৰ কাষতে আপোনাৰ এটা কাৰ্যালয় আছিল ড্ৰাগছ ইণ্ডিয়াৰ এটা শাখা আছিল তেতিয়াৰ পৰা আমি খুব কৌতূহল আছিল আমাৰ যে ড্ৰাগছ ইণ্ডিয়া কি হয় তাৰ পিছত গম পালো যে ড্ৰাগছ ইণ্ডিয়া সমগ্ৰ ভাৰতত নেটৱৰ্ক থকা এটা ডাঙৰ চেলাইনৰ উৎপাদক ব্যৱস্থা যিটোৰ প্ৰতিষ্ঠাপক স্বত্বাধিকাৰী দ্বিজেন ফুকন এই ড্ৰাগছ ইণ্ডিয়া যি সময়ত আৰম্ভ কৰিছিলে সেই সময়টো সাংঘাতিক ধৰণৰ চ্যালেঞ্জ আছিল বহুত আৰু পৰিৱেশটো কেনেকুৱা আছিল মানে কি পৰিস্থিতি ড্ৰাগছ ইণ্ডিয়া আপুনি আৰম্ভ কৰিছিল পৰিস্থিতিটো মই যোৰহাটত আছিলোঁ পৃথিৱী বিখ্যাত মেইন বেকাৰ বুলি এটা কোম্পানী আছিলে বিলাটৰ ইংলেণ্ডৰ তেওঁলোকৰ টেকনিকেল সাইডটো মই আপাৰ আসামত চাইছিলোঁ আচ্ছা আপুনি মেইন বেকাৰত কাম কৰিছিল তাত মই টোটেল 10 বছৰমান চাকৰি কৰিছোঁ 10 বছৰ চাকৰি কৰি থাকোঁতে এই গভৰ্ণমেণ্ট অফিচবিলাকলৈ গৈ থাকিব লাগে তেতিয়া দিনত আছিলে চিভিল চাৰ্জন এজন বৰ ফেমাছ মানুহ দেই আমি আৰু সৰু থাকোঁতে শুনো তেওঁৰ বোলে ফিজ 30 টকা বহুত বেছি 30 টকা দিলে মৰামনটো বাচি যায় এইবিলাক মানে সৰুতে কথা আৰু তাৰপিছতে এই চিভিল চাৰ্জনৰ অফিচলৈ যাওঁতে তাতে এই পাঞ্জাবী ল'ৰা এজনৰ লগত চিনাকি হ'ল মানে আগৰ দিনত টকা পইচা মানে বাজেটটো গোটেই চিভিল চাৰ্জনক দি দিয়ে আচ্ছা তেওঁ মানে পাৰ্চেজিং অফিচাৰ তেওঁ চিলেকশ্যন অফিচাৰ গতিকে তেওঁৰ হাতত পাৱাৰ বহুত থাকে বহুত বস্তু কিনে আৰু মই যাওঁ আৰু মোৰ লগত মানে কি মোৰ দাদাও ডক্টৰ আৰু ফেমিলি এটা হেৰি আছে গতিকে মানে যোনে চিভিল চাৰ্জনক কিবা এটা চিনাকি ওলায় মানে য'তেই যাওঁ তাতে এটা চিনাকি ওলাবই গতিকে মোৰ তেনেকুৱা মানে কোনো ফৰ্মেলিটি নাছিল বা চিভিল চাৰ্জনক চাবলৈ যাওঁ বুলি মই আৰু কাৰ্ড এখন দি ৰৈ থাকিব নালাগে দৰ্জাখন খুলি সোমাই গ'লে হয় বা এনে হাঁহিবা নি কথা বাৰ্তা পাতোঁ যে এইবিলাক কথা সেই ল'ৰাজনে মাৰ্ক কৰি আছে পাঞ্জাবী ল'ৰা তাৰপিছতে
অলপ দিনৰ পিছত সি মোৰ ঘৰলৈ আহিবলৈ ল'লে। ঘৰ মানে দাদাৰ লগত থাকোঁ, দাদাও আছিল তাতে ATPত চাকৰি কৰিছিল তেখেতে ছেক্ৰেটাৰী। তাৰপিছত আহি মোক খুব প্ৰেছাৰ দিছে যে নাই এটা বিজনেছ কৰোঁ তই মোৰ লগত। মই বোলো নাই মই বিজনেছ কৰিম, মই তেতিয়া ইমান ভাল চাকৰি এটাত আছোঁ আৰু গাড়ী চাড়ী আছে নিজৰ, চব মানে আৰামত আছিলোঁ আৰু খুব। তাৰপিছতে মই বোলো নাই, তাক দুবাৰমান পঠিয়াই দিলোঁ তেনেকৈ। তাৰপিছত আমাৰ হেৰিক লৈ আহিছে, এই দেউতাকক লৈ পেলাই আহিছে দিল্লীৰ পৰা। আহি না লাগি আছে ৰাতি 11টা বজালৈ লাগি আছে, হেৰি কৰ তই মানে জইন কৰিব লাগে মোৰ লগত, একেলগে বিজনেছ কৰ। মই উঠিছে খং, খুব বেয়া লাগিছে মানে, মই মানে খং উঠিছে। উঠি তাক কিবা কিবি কৈ মানে ক'লোঁ কৰিম যা কিবা কিবি কৈ মানে কেনেকৈ কিবা কিবি পঠিয়ালোঁ আৰু বিদায় দিলোঁ আৰু। দি ৰাতিপুৱা মই এই মোৰ গা উঠি মুখ হাত ধুই মানে মই গা চা ধুই ৰাতিপুৱা ওলাই যাওঁ সোনকালে ব্ৰেকফাষ্ট কৰি। এই ওলাই মেলি গৈছোঁ, গৈ সেই গামোচাখন বিচাৰি আছিলোঁ। গামোচাখন এই দূৰত মেলা আছিলে, ওচৰতে কিটচেনটোত মোৰ নবৌ, ডাঙৰ নবৌ, মোৰ ডাঙৰ দাদাৰ লগত আছিলোঁ, কিবা বনাই আছিল। তাৰপিছতে মই এই নেপালী ল'ৰা এটা আছিল কাম কৰা, তাক মাতি লৈ এই মানুহজন যদি আকৌ আহে তই মই নাই বুলি কবি দেই ক'ব দিছিলোঁ। দি এতিয়াও মনত আছে এইবিলাক। তাৰপিছতে নবৌ ওলাই আহিছে, আহি কৈছে, নবৌ মানে মই 7 নম্বৰত নেকি, দাদা 1 নম্বৰত, গতিকে বহুত ডিফাৰেঞ্চ। তাৰপিছতে ক'লে কি হৈছে, কথাটো কি হৈছে? মই বোলো কি নাই, আহি এনেকৈ কালি ৰাতি 11টা বজালৈকে দিগদাৰী হৈছে, ইমান ৰাতিলৈ। এনে তোমাক কি কৰিবলৈ মাতিছে তোমাক? বোলে মোৰ লগত বিজনেছ কৰিব খুজিছে। এই তোমাৰ যে বয়স আছে, ডেকা ল'ৰা, তুমি নোযোৱা কিয়? মোৰ আৰু খং উঠিল। তুমিও বিচাৰা মই চাকৰিটো এৰি যাওঁ, ইমান সুন্দৰকৈ আছোঁ এটা আৰামত। তাৰপিছত গামোচাখন মোৰ এতিয়া মনত আছে, মই চোতাললৈ দলিয়াই দিলোঁ খঙত। দি ড্ৰেছ চেছ কৰি একো নাখালোঁ, গাড়ী লৈ মই মানে কামলৈ ওলাই গ'লোঁ। কাম চাম কৰি ঘূৰি আহি দুপৰীয়া ভাতো খোৱা নাই, চুটকেছটো পেক কৰি মানে গাড়ীত উঠি গাড়ী চলাই, ড্ৰাইভাৰ চাইভাৰটো নাই, নিজে চলাব লাগে। আৰু মই গাড়ী কিন্তু খুব জোৰে চলাইছিলোঁ দেই। গাড়ী এনেকুৱা মানে মই শ্বিলঙৰ মহন্ত চৌধুৰীৰ ঘৰৰ পৰা মোৰ ঘৰ পাওঁতে দূৰ ৰোডত ভাড়া ঘৰত আছিলোঁ মোৰ বহুত দিন, 17 বছৰ। এই 1 ঘণ্টা 45 মিনিটত পাইছোঁ তেতিয়া ৰাস্তা। আৰু যোৰহাট 4 ঘণ্টাত পাওঁ মই, যোৰহাট 4 ঘণ্টা 5 মিনিট। ইমান জোৰে গাড়ী চলাওঁ মই মানে, খুব জোৰে। কিন্তু ভগৱানৰ ইচ্ছাত তেনেকৈ ক'তোৱে নহ'ল দিয়ক। তাৰপিছতে মোৰ মানে খুব মনটো খুব দুখ লাগিছে যে নবৌয়ে মোক এনেকৈ যাব ক'লে। মই ইমান আৰামত কামটো কৰি আছোঁ, চাকৰি কৰি আছোঁ, এইবিলাক কাৰ লগত কি বিজনেছ কৰিম মানে মনটো হেৰি হোৱা নাই। তাৰপৰা তেনেকৈ গাড়ী চলাই ডিব্ৰুগড় পালোগৈ। তাৰপিছতে মোৰ মামা থাকে তাত, মামীক গৈ কৈছোঁ আমি আজি একো দিনটো খোৱা নাই, তেনে এনেকুৱা কথা। সোনকালে ডিব্ৰুগড় গুচি গ'ল। ডিব্ৰুগড় গুচি গ'ল। একচুৱেলি মোৰ হেডকোৱাৰ্টাৰ ডিব্ৰুগড় আছিলে, কিন্তু যোৰহাট থাকিলে চব নিজৰ মানুহবিলাক আছে, মানে বৰ হেৰি লাগে আৰু ভাল লাগে আৰু। তাৰপিছতে ভাত পানী খাই মই পিছদিনাখন লগে লগে কোম্পানীলৈ টেলিগ্ৰাম দিছোঁ যে মই ৰিজাইন দিছোঁ, মই চাকৰি নকৰোঁ আৰু। মানে তেতিয়া সেই নবৌয়ে কথাটো কোৱাৰ লগে লগে মানে গাটো কিবা হৈ গ'ল, মনটো যা বিজনেছে কৰিম যা এইবুলি কৈ আৰু তাৰপৰা তাৰ কাম চাম হেডকোৱাৰ্টাৰ কাম চাম কমপ্লিট কৰি কোম্পানীৰ দিব লাগে দিলোঁ, দি কোম্পানীলৈ টেলিগ্ৰাম দিলোঁ। কোম্পানীৰ চাহাব যিজন জেনেৰেল মেনেজাৰ, তেওঁ আৰু মেনেজাৰ 2জন আহি ওলাল, নাই তুমি যাব নোৱাৰা, তুমি থাকিব লাগিব। বোলে মই যাম। যেতিয়া আৰু এবাৰ ডিচাইড কৰিছোঁ আৰু ৰাখিব। তেতিয়া আপোনাৰ মেডিচিনৰ কথাটো কেনেকৈ মনলৈ আহিল? মই এতিয়া মেডিচিন কোম্পানী, মেইন বেগাৰটো মেডিচিন, আৰু মেডিচিনেই নহ'ল, তেওঁলোকৰ মেডিচিন আছিল, এগ্ৰিকালচাৰ, টি প্ৰডাক্টছ বহুত আছিলে। আচ্ছা, আপুনি ড্ৰাগছ ইণ্ডিয়া যেতিয়া ফেক্টৰী আৰম্ভ কৰিছিলে তেতিয়া ফেক্টৰীটো মানে ড্ৰাগছ ইণ্ডিয়াটো আৰম্ভ কৰাৰ কিছু 1-2 বছৰ পিছতে ফেক্টৰী আৰম্ভ কৰিছোঁ নেকি। 63ত ড্ৰাগছ ইণ্ডিয়াটো আৰম্ভ হৈছে 15 আগষ্টত, নহয় 15 বহাগত। আচ্ছা, মোক এটা কথা কওকচোন, 63ত তেতিয়া চলিহাৰ চৰকাৰ, আৰু সেই সময়তো অসমত এটা ভয়ংকৰ মহামাৰী হৈছিলে, সাংঘাতিক। আচ্ছা, এই পৰিস্থিতিটোত আপুনি কেনেকৈ কি কৰিছিলে? তাৰপিছত মই নহয় গভৰ্ণমেণ্টৰ আছামেই এটা মুভ ল'লে যে কেনেকৈ এই পৰিস্থিতিটো আমি ফেচ কৰিব পাৰোঁ। তাৰপিছতে সেইটো ডেট ৱাজ ইন পচিবলি 1965, এনেকুৱা হ'ব, 65ত হ'ব। আৰু হেৰি তাৰ
কেলকাতা বম্বে দিল্লী বহুতৰ পৰা এই যিবিলাক মানুহ মানে এই জানা মানুহ মেডিকেল ছাইডৰ মানুহ মানে কলেৰা হাইজা কেনেকৈ ফাইট কৰিব পাৰি কেনেকৈ ফেচ কৰিব পাৰি কেনেকৈ তাক কমাব পাৰি ৰেটটো সেইটোৰ কাৰণে বহুত মানুহ মাতি আনি এখন ৱৰ্কশ্বপ পাতিলে হেৰিত শ্বিলঙত পাতাৰ পিছত সেই যিজন হেড আছিলে মেইন মানুহ আছিলে তাৰ তেওঁ আছিল লগ্নেকাৰ মিষ্টাৰ ৰংনেকাৰ মহাৰাষ্ট্ৰৰ কমিশ্যনাৰ ফুড এণ্ড ড্ৰাগছ আচ্ছা তেওঁ আৰু দেশাই বুলি যিজন আৰু এজন খুব জনা মানুহ গুজৰাটৰ ড্ৰাগছ কণ্ট্ৰলাৰ এই দুইজন আহি পেলাই মোৰ অফিচলৈ আহিছে আহি মোৰ কামবিলাক চাইছে মোৰ কামবিলাক মেইন বেকাৰত যেনেকৈ চাকৰি কৰিছোঁ ঠিক তাহাঁতৰ নিচিনাকৈ কামবিলাক কৰিছোঁ গতিকে দে ৱাৰ ভেৰি ইম্প্ৰেছড আৰু ক'লে যে নহয় এনেকৈ তোমালোক থাকিলে নহ'ব এটা চেলাইন ফেক্টৰী তোমালোকে কৰিব লাগিব কি বোলে নহয় মানুহ মৰি চেচ হৈছে গতিকে কলিকতাৰ পৰা চেলাইন পাহি মানে এইফালে হৈ যায় অপশ্যন হৈ যায় তেতিয়া আমি চেলাইন ফেক্টৰীটো কৰিলোঁ কৰি বহুত ডিফিকাল্টি ফেচ কৰিছোঁ দেই সেইটো সময়ত বহুত দিগদাৰী ফেচ কৰিছোঁ কাৰণ মোৰ ভিনিহিদ লেট লক্ষীপ্ৰসাদ গোস্বামী তেখেত এগ্ৰিকালচাৰ মিনিষ্টাৰ তেতিয়া গতিকে মইনুল হক চৌধুৰী আছিল এগ্ৰিকালচাৰ মিনিষ্টাৰ গ'ল এওঁ আহিল মানে বেষ্ট কিছু প্ৰব্লেম হৈছিল কমপ্লিকেশ্যন হৈছিল পলিটিকেল প্ৰব্লেমছ হৈছিল কিন্তু তৎসত্ত্বেও আপুনি ড্ৰাগছ ইণ্ডিয়াটো খাৰা কৰিব পাৰিলে আৰু সেই সময়তে আপুনি গোটেই অল ইণ্ডিয়া নেটৱৰ্কটো কেনেকৈ বনালে মোৰ জানা শুনা আগৰ পৰা আছিল নহয় চব নেটৱৰ্ক আছিলে গতিকে গতিকে মোৰ প্ৰব্লেম অলপো হোৱা নাই আপুনি ইমান দিন ধৰি ব্যৱসায় কৰিলে আপোনাৰ খুব ডাঙৰ উৎপাদক আছিলে আৰু ড্ৰাগছ ইণ্ডিয়াৰ নাম আজিও মানুহৰ মুখে এইটো সকলোৱে জানে আমাৰ থলুৱা এটা ডাঙৰ উৎপাদক সংস্থা আমাৰ থলুৱা যিসকল যুৱক যিসকলে কাম কৰিবলৈ ওলাই আহিছে বহুতে ভাল কৰিছে কিন্তু তেওঁলোকৰ আপুনি মানে দুৰ্বলতা আৰু সবলতা এইটো ক'ত দেখে চাওক মই ইমান বেছি দলৈ যাব নোৱাৰিম হয়তো আপুনি যেনেকৈ বিচাৰিছে কিন্তু মোৰ নিজৰ যিটো অভিজ্ঞতা মই তেতিয়া খুব ডাঙৰকৈ আমাৰ কাম হৈছিলেতো মানে আমাৰ প্ৰায় 17-18টা মানৰ এজেঞ্চিয়ে আছিলে আচ্ছা মানে ডাঙৰ ডাঙৰ চিবা টিবা এইবিলাক চব আমি গোটেই অসমত নৰ্থ ইষ্টত আমি চাপ্লাই কৰিছিলে সেইটো বিজনেছ মানে নাচালেই নহয় কিন্তু সেই বিজনেছটোত আমাৰ লছ হ'ল কিছু লছ হওঁতে মই মানে খুব চিন্তাত পৰিছোঁ কাৰণ বেংকৰ লোন হৈ গ'ল বহুত অভাৰ ট্ৰেডিঙৰ নিচিনা হ'ব আৰম্ভ কৰিলে তেতিয়া দেখিলোঁ যে এইটোতো এনেকৈ নহ'ব কি হ'ব এতিয়া মোক মানে মোৰ এটা কথা আছিলে যে মই মানে অলপ কোৱাইটনেছ বিচাৰি ফুৰি নিজক কথাটো ইনাৰ ভইচটোৰ লগত কথা পাতিব চেষ্টা কৰোঁ যে কি কৰিব লাগে কি কৰিব নালাগে আৰু ইনাৰ ভইচে মোক ক'লে যে তোৰ অন্য কোনো ৰাস্তা নাই তই হেৰি লৈ যা ফেক্টৰী লৈ যা তই ফেক্টৰীটো চলা ফেক্টৰীত কৰিলেইতো চব তই কৰি পেলাব পাৰিবি ফেক্টৰীলৈ আহিলোঁ আহিতে চাওঁ বা 150-200 মানুহ আপোনাৰ হুলস্থুল আৰু তাৰপিছতে আপোনাৰ লেবাৰ ইউনিয়ন ট্ৰিবিউনিয়ন গোটেই মানে বহুত গণ্ডগোলীয়া আৰু ৰিজেকশ্যন ৰেটটো বৰ ডাঙৰ কথা দেই মানে আমাৰ দৰৱ যদি বনাই ধৰক 100 বটল তাৰে 25টাই বেয়া হৈছে আচ্ছা ওলায় 72টা ভাল ওলালে 25টা বেয়া ওলায় ব্ৰেকেজ ওলায় গতিকে এই বস্তুটো মই প্ৰথম চকু দিলোঁ কেনেকৈ এইটো আমি হেৰি কণ্ট্ৰল কৰিব পাৰি নিয়ন্ত্ৰণ কৰিব পাৰি সেইটোত গৈ লাষ্টত এনেকুৱা হ'ল যে আমাৰ 0% আচ্ছা আহি গ'ল ৰিজেকশ্যন নহয় আচ্ছা আৰু ব্ৰেকেজো কমি গ'ল ব্ৰেকেজটোতো নাইকিয়াই কৰি দিলে তাৰপিছত আপোনাৰ সেইটোত তেতিয়া আমি থাৰ্ড টাইমত প্ৰথম দুবাৰ আমাক বহুত ধৰিছে কিন্তু বহুত দিগদাৰী কৰিছে মানে ইণ্ডিয়ান ফাৰ্মাচিউটিকেল যিখিনি মানুহ হেৰি আছিলে ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে তেওঁলোকে দেখিলে যে আমি যদি এতিয়া কম্পিট কৰিব লাগে ফৰেইন হাউচবিলাকৰ লগত আমি কোৱালিটিটো কৰিব লাগিব কোৱালিটি যদি কৰিব নোৱাৰোঁ ডক্টৰে কেতিয়াও একচেপ্ট নকৰে ৰাইট ঠিক সেইটো এটা মানে তেওঁলোকে এটা মুভমেণ্ট আৰম্ভ কৰিছিল তাত বম্বেতেই তাত মেইন কথা তাৰপিছত এই মই যেতিয়া দেখিলোঁ যে আৰে কোৱালিটি এক্সেলেঞ্চ এটা মানে আনিব লাগিব কলিকতাৰ কোনো ফাৰ্ম তেতিয়ালৈকে যোৱা নাই কলিকতাৰ কোনো মেনুফেকচাৰ যোৱা নাই আমি তেওঁলোকক আনিলোঁ 3জন মানুহ আহে তেওঁলোক মানে আগতে গ্লেক্সো মেইন বেকাৰ এইবিলাক কোম্পানী মানে হেড আছিলে টেক মানে
প্ৰডাকশ্যন হেড আছিলে বা কোৱালিটি কণ্ট্ৰলৰ হেড আছিলে সেইবিলাকক আনি ইণ্ডিয়ান ড্ৰাগ মেনুফেকচাৰ্ছ এছ'চিয়েশ্যন IDMA তেওঁলোকে এটা গ্ৰুপ কৰিলে কৰি মানে যিমান পইচা দিব লাগে অহা যোৱা খৰচ চব দিব লাগে সেই তেওঁলোকে গৈ ফেক্টৰী চাব মানে আৰু ফেক্টৰীবিলাকক ক'ব কনচালটেঞ্চি আৰু তেনেকুৱাকৈ আমি 3বাৰমান আনিলোঁ আৰু থাৰ্ড টাইমত আমি কোৱালিটি এক্সেলেঞ্চ এৱাৰ্ড পাইছোঁ আৰু এৱাৰ্ডটো পাইছোঁ সেইদিনাখন মই আকৌ বিবি লিংডৰ বৰ পাৰ্চনেল ফ্ৰেণ্ড আছিলোঁ খুব ইণ্টিমেট ফ্ৰেণ্ড আছিলোঁ সি মানে কিবা এটা গণ্ডগোল হ'লে চলে আৰু ইফালে প্ৰফুল্ল মহন্ত ইফালে বিবি লিংডে আহি সোমাইছোঁ ঘৰত আৰু তেতিয়া এওঁ মোক কৈছে তোমালোকে কোৱালিটি এক্সেলেঞ্চ এৱাৰ্ড পালা এইবাৰ আচ্ছা প্ৰথমবাৰৰ কাৰণে পাইছিলে সেইবাৰ কোৱালিটি এক্সেলেঞ্চ এৱাৰ্ড প্ৰথমবাৰ মানে এই নৰ্থ ইষ্টাৰ্ণ ৰিজনত ফাৰ্ষ্ট টাইম কেলকাতাৰো কোনো পোৱা নাই আচ্ছা এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি দ্বিজেন ফুকনৰ লগত চলি থাকিব আমাৰ কথোপকথন পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলৰ মজিয়াত আজি উপস্থিত আমাৰ বহুতৰে পৰিচিত ড্ৰাগছ ইণ্ডিয়াৰ দ্বিজেন ফুকন মই দ্বিজেন ফুকনৰ নামৰ আগত ড্ৰাগছ ইণ্ডিয়াটো লগাই দিছোঁ কিহকলে ড্ৰাগছ ইণ্ডিয়াৰ দ্বিজেন ফুকন বুলি ক'লে সকলোৱে চিনি পায় ফুকন ডাঙৰীয়া অসমৰ যিসকল মানুহ ৰাজনীতিৰ লগত সক্ৰিয়ভাৱে জড়িত বা ৰাজনৈতিক খবৰ ৰাখে তেওঁলোকে ভালকৈ জানে যে অসম আন্দোলনটোৰ যিটো বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলন এই আন্দোলনটোৰ নেপথ্যত আৰু নেতৃত্বত থকা যিসকল লোক সেইসকল লোকে আপোনাৰ বহু সময়ত পৰামৰ্শ গ্ৰহণ কৰিছিল আৰু আপোনাৰ ঘৰখন এক প্ৰকাৰ অসম আন্দোলনৰ ঘাটি আছিল এই সময়ত আপুনি এই আন্দোলনটোৰ লগত কিয় জড়িত হৈ গৈছিল বা এই নেতৃত্বৰ লগত কিয় জড়িত হৈ গৈছিল আপুনি অলপ আগে নিজে এই সৰু অকণমানি বুকলেটখনৰ পৰা পঢ়িলে মোৰ ফেমিলি হেৰিটো কি হয় হয় গতিকে আপুনি জ্ঞানী মানুহ আপুনি বুজিব পাৰিব নিশ্চয় যে আমাৰ অসমৰ প্ৰতি ভাৱটো কি আমি অসমখন লৈ আমাৰ অন্তৰত বহুত কথা হৈ থাকে বহুত অনবৰত কিছুমান প্ৰতিক্ৰিয়া হৈ থাকে ক্ৰিয়া হৈ থাকে আৰু অসমৰ কিবা এটা ভাল দেখিবলৈ সদায় চাই থাকোঁ যে অসমৰ কেনেকৈ এটা ভাল হ'ব পাৰে আৰু ভগৱানেও তেনেকৈ ক'ব নোৱাৰোঁ বিমলা প্ৰসাদ চলিহা মই গৈ নাপালে তেওঁ ভাত নাখাই বহি থাকে ধৰি থাকে খুব মৰম কৰিছিলোঁ এদিন দিল্লীৰ পৰা আহি পাই পেলাই মোক কৈছে তুমি আছা নেকি মই আছোঁ তুমি ইণ্ডিয়ান এয়াৰলাইন্সৰ মানুহকেইটাক পিটি দিব নোৱাৰেনে মই ভেন্দিও বুলি মাতোঁ ভাবিলোঁ পাৰিম কিন্তু আপোনাৰ পুলিচকেইটাক কওক মোক এৰেষ্ট নকৰিবৰ কাৰণে নাই এতিয়া অসম আন্দোলনটো বিদেশী নাগৰিকৰ বিৰুদ্ধে আছিল আৰু প্ৰফুল্ল মহন্ত ভৃগু ফুকনে আছিল তাৰ নেতৃত্ব আৰু দুয়োজন নেতাৰ লগত আপুনি খুব ঘনিষ্ঠ আছিল আৰু আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰিছিল আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰাৰ পিছতো আপুনি ভাবেনে আন্দোলনটো সঠিকভাৱে পৰিচালিত হৈছিল বুলি আন্দোলনটো সঠিকভাৱে পৰিচালিত হোৱা বুলি মই কোৱাটো বৰ টান হয় দেই এতিয়া কোৱাটো বৰ টান হয় কিন্তু আন্দোলন মানে এনেকুৱা আন্দোলন পৃথিৱীত খুব কম হয় নেকি মানে এনেকুৱা হৈছিল মানে ভৃগু প্ৰফুল্ল বুলিলে মানে মানুহ পগলা হয় আজি বন চব বন কিন্তু সিহঁতৰ কষ্ট খুব হৈছিল কষ্ট ভীষণ হৈছিল কি মানে মই কেনেকৈ তেওঁলোকৰ লগত আহিলোঁ সেইটো ক'ব পাৰে মৰাণৰ ল'ৰা এজন আছিলে কি ভট্টাচাৰ্যী সি এদিন আহি মোক ক'লে দাদা বৰ ডাঙৰ কথা হৈছে সি মোক চিনি পায় দেই মইতো ঠিক 15 লেম ৰোডত মোৰ অফিচটো হাইকোৰ্টৰ লগতে প্ৰায় গতিকে তাত দুনিয়াৰ মানুহ আহি মোৰ তাতে সোমায় বাহাদুৰ টি কোম্পানী ওচৰতে আছিল আহি মানে চব মোৰ তাতে সোমায় তেনেকৈ মানে মানুহৰ কণ্টেক্টটো তেতিয়াতো এটা নহয় এটা কিবা হেৰি আছিলে আৰু মই তেতিয়া গুৱাহাটী টাউন ক্লাবৰ জেনেৰেল ছেক্ৰেটাৰী সেই হিচাপে তাৰপিছত গ'লোঁ বোলে কি হ'ল মানে ভিগুদাৰ খুব গা বেয়া আপুনি এবাৰ চাব লাগে গ'লোঁ মই খবৰ পাই গ'লোঁ গৈ দেখিলোঁ তেতিয়া মেডিকেল কলেজটো পাণবজাৰতে এই মেডিকেল কলেজত ভিগু পৰি আছে কৈছে দেই আজি 3 দিন 4 দিন ভালকৈ খোৱা নাই সি মানে ইয়াৰ খানা খাব নোৱাৰে তাক
এই মানিমুনিৰ জোল লাগে, মাটি কাটিৰ জোল লাগে, এনেকুৱা ধৰণৰ বস্তু লাগে। গতিকে সি একো খোৱাই নাই। বৰ বেয়া লাগিল মনটো, বৰ দুখ লাগিল। আৰু ভিগুক চালোঁ, ক্ষীণকৈ হাঁহি এটা মাৰিছে। তাৰপিছতে হেৰিয়ে চাই আছিলে দেই, তেওঁক সুৰেন শৰ্মাই চাই আছিলে, খুব চিভিয়াৰ ফেৰিনজাইটিছ। আচ্ছা। মই ঘৰলৈ আহি পেলাই এওঁক ক'লোঁ যে এই কথা বিচাৰ বোলে, হ'ব দিয়া মই ৰান্ধি দিম, কিনো। নাৰায়ণ বুলি মোৰ এটা ড্ৰাইভাৰ আছিলে, সি ভাল মটৰচাইকেল চলায়, ল'ৰাটো বৰ ভাল ল'ৰা, বিশ্বাসী ল'ৰা। মই বোলে ইয়ে ভাল, তাক এখন মটৰচাইকেল দি তাক ক'লোঁ, তই এক কাম কৰিবি, তই এতিয়া এইকেইদিন মই নিজে চলাম গাড়ী, তই ভুইগুৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো লৈ যাবি, আহি ঘূৰি আহিবি, আহি লাঞ্চটো লৈ যাবি, তাৰপিছত আকৌ ৰাতি হেৰিটো ডিনাৰটো লৈ যাবি। সেই তেনেকৈ ভিগুক খুৱাই মেলি ভিগু যেনিবা ভাল হ'ল। ভাল হৈ পেলাই আৰু তাত সোমাল। তাৰপিছত দেই এইটো অলপ গেপ দিলোঁ আৰু দি পেলাই মানে বহুত ঘটনা হৈছে আৰু। তাৰপিছত আমি কিছু মানুহ লগ খালোঁ। এতিয়া মানুহবিলাক আহি থাকে মোৰ তালৈ, তেতিয়া আমি কিছু লগ খালোঁ। তাৰপিছত তাৰ ভিতৰত আছে মেইন ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী, তেখেত সভাপতি হৈছিল। তাৰপিছতে প্ৰফেচাৰ উদিত শৰ্মা MP, দীনেশ গোস্বামী, সি মই মানে একেলগৰ, মোতকৈ এবছৰ জুনিয়ৰ আছিল, কিন্তু দুয়োটাই তয়কৈ মাতোঁ, মানে খুব বেছি হেৰি আৰু ক্ল'জ দুয়োটা। তাৰপিছতে মই আনন্দ অধিকাৰী, এনেকৈ মানুহ কিছু আমি লগ খাইছিলোঁ, পেপাৰ মিল। তাৰপিছত লগ খাইছিলোঁ ধীৰেণ বৰুৱা, তাৰপিছতে এনেকৈ লগ খাইছিলোঁ। খাই আমি তাত আমাৰ এটা ভাৱ হৈছিলে এনেকুৱা, বীৰেন্দ্ৰই মানে এইটো খুব জোৰকৈ কয় যে আচলতে কি হৈ আছে ইয়াত, এই কথাটো প্ৰাইম মিনিষ্টাৰে গম নাপায়। ইন্দিৰা গান্ধী তেতিয়া প্ৰাইম মিনিষ্টাৰ, প্ৰাইম মিনিষ্টাৰে নিশ্চয় গম নাপায় ইয়াত কি হৈ আছে। আৰু ডেইলি, আৰু সেই সময়ত কেনেকুৱা এটা ভাৱ, আপোনাৰ মাছখোৱাত ডেকা ল'ৰাবিলাক গৈ গোটেই জোতা পালিচ কৰাত লাগি গ'ল। ৰাতি খালি কৈ দিব লাগে বন, বন মানে কেনেকুৱা বন। অৱশ্যে এই কিছু মানুহ আছিল পলিটিকেলো আৰু এনেও, যিবিলাকে মানে হেৰিটোক ছাপৰ্ট নকৰে, মুভমেণ্টটোক ছাপৰ্ট কৰা নাছিল। কিন্তু তেওঁলোকক আমি কোনো বেয়া ব্যৱহাৰ কৰা নাই বা হেৰি কৰা নাই। তাৰপিছতে চালিন, তেতিয়া মিষ্টাৰ চালিন ৱাজ দি চিফ এডভাইচাৰ, প্ৰেচিডেণ্ট, তাৰপিছত ৰাষ্ট্ৰপতি শাসন। তাৰপিছত বীৰেন ভট্টাচাৰ্যীক কেনেবাকৈ পিক আপ কৰিলে তেওঁ, বীৰেন ভট্টাচাৰ্যীক পিক আপ কৰিলে, কৰি পেলাই বীৰেন ভট্টাচাৰ্যী প্ৰায় তালৈ যায়, তেখেতৰ তালৈ আমি দেখিছোঁ, মানে তেখেতে গাড়ী পঠিয়াই লৈ যায়। মানে তেতিয়া এটা ৰিউমৰ আছিলে যে বীৰেন ভট্টাচাৰ্যী এই আছুৰ এডভাইচাৰ, মানে বীৰেন দাই যি কয় সেইটোতে আছুৱে কৰে, সেইটো এটা আছিলে, তেনেকুৱা ধাৰণা আছিলে। আৰু বীৰেন দাই নাজানে যে ধাৰণা চলি আছে, নহয় বীৰেন দাই জানে সেইটো, কিন্তু বীৰেন দাই নাজানে মই যে ভিতৰে তলে সোমাই গৈছোঁ সিহঁতৰ ভিতৰত, সেইটো কথা সিহঁতে নাজানে, তেওঁ নাজানে। তাৰপিছতে এদিন এবাৰ বীৰেন দাই আমাকো লৈ গ'ল লগত, গ'লোঁ মই, উদিত দা, বীৰেন দা আৰু হেৰি দীনেশ গোস্বামী। গৈ চাইনৰ লগত বহুত কথা বতৰা পাতিলোঁ, ভাল লাগিল কিন্তু মানুহজনক, কিন্তু বেয়া লগা নাছিলে মই সেইদিনাখন, কিয় ক'ব নোৱাৰোঁ। মানে প্ৰথম লগ পাওঁতে এটা ইমপ্ৰেশ্যন হয় নহয়, মানে ইমপ্ৰেশ্যনটো মই দেখিলোঁ যে মানুহটোৰ বেয়া কৰাৰ বা অসমীয়াক গালি পাৰাৰ বা অসমীয়াক বা অনিষ্ট কৰাৰ বা সেৱা কৰাৰ তেনেকুৱা কোনো মতলব আছে যেন নালাগিল। তাৰপিছতে আমিতো উগ্ৰতাৰা মাৰ ভক্ত, গতিকে ভগৱতীৰ কথাই ভাবি পেলাই চব সদায় কাম কৰোঁ, মানে বেয়া কাম এটা কৰিবলৈ সহজে নোৱাৰোঁ, এইকাৰণে যে ভগৱতীৰ ভক্ত, তাতেই জন্ম মোৰ, তাতেই ডাঙৰ হৈছোঁ, উগ্ৰতাৰা মন্দিৰটো আছে নহয়। তাৰপিছতে চালিনৰ লগতো লাহে লাহে মানে ফ্ৰী হৈ আহিলোঁ, আহি পেলাই এনেকৈ 6-7 বাৰমান গ'লোঁ চাইনৰ তালৈ দেই, 6-7 বাৰমান গ'লোঁ। যাওঁতে লাষ্টৰ বাৰ যেতিয়া গৈছোঁ, তাতে চালিন মানে পগলা হোৱাৰ নিচিনা হৈছে, মানে খালি কৈছে যে তেওঁক মানে ৰাতিপুৱাই প্ৰাইম মিনিষ্টাৰৰ ফোনটো আহে, ইন্দিৰা গান্ধীৰ ফোনটো আহে, তাৰ আকৌ ইন্দিৰা গান্ধীৰ লগত ডাইৰেক্ট নাছিলে, আহে বাচ্চো চে মিলা, এই ৱৰ্ডটো মই নাপাওঁ, বাচ্চো চে মিলা, সিটো ক'ব লাগে নাই,
मिलिट्री इंटेलिजेंस लगा, आसाम पुलिस का तो था ही, हाँ सबको लगा, इसको बोला उसको बोला उसको बोला उसको बोला, सब पाँव भी पकड़ा, बच्चों से नहीं मिल देता, काने को सीधा मान रही, बच्चों से मिला नहीं, बच्चों से मिला हमारा डिस्कस्टेड हो गई। मैं देखिए इतना सुविधा, इतना खुजुक, तब आपको बच्चों से मिला तो हम बच्चों से मिला देंगे ना आपको, क्या बात है इसमें। तो मैं मन कर हेरी बिरिंदा खूब हेरी होइसे, মানে ভয় খাইছে যেন এনেকুৱা এটা বাবাৰ পৰা দেখিছোঁ মই মানে। তাৰপিছতে হা बोलो क्या मांगता है, बोले क्या मांगता है, बच्चों से बोला है সিহঁতে কিমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিল তেতিয়া, 7-8টা মান এৰেষ্ট কৰিব নোৱাৰিবি, ভালকৈ কথা পাতিব লাগিব, এনেকুৱাবিলাক চব আছিলে। भाई बोलो हम एक तो सफेद कागज में तुमको साइन करके दे देगा, खुशी है लग पाब লাগে। তার নিজের পজিশনটো বেয়া হৈ গৈছে, হয় হয় প্ৰাইম মিনিষ্টাৰ ডেইলি কথা মিলা নেই মিলা। তাৰপিছতে ঠিক আছে हम मिला देगा, सब पक्का पक्का, पुलिस नहीं रखेगा रास्ता में, नहीं रखेगा। কাৰণ মই যদি সেই সময়ত মানে মোক এইটো বাজি আছে, মই লৈ আহিম ল'ৰা, মোৰ কোনো বিশ্বাস আছিল খুব, যে মই যদি কওঁ সিহঁতে লাল নকৰে, গতিকে মই ল'ৰাক আনিব পাৰিম। আৰু কেনেবাকৈ যদি এটা ল'ৰাক এৰেষ্ট কৰিব হ'ল তেতিয়াহ'লেতো গোটেই বৰ্ধন বৰফুকন মই বৰ্ধন বৰফুকনৰ তলত যাম, মানুহে খুচি সানি মাৰিব। কৈ মেলি আহোঁতে ওলাই আহিছোঁ মাত্ৰ বাহিৰত, বীৰেন্দ্ৰাৰ মই এনেকুৱা, বীৰেন্দ্ৰাটো বেলেগ খুব ঠাণ্ডা ঠুণ্ডা ধুনীয়া মানুহ, আষ্টিন তাষ্টিন কচাই মোক খুচিয়াব আহিছে দেই। ইমান খং উঠিছে, বেয়া পাইছে, মানে তেওঁ চক হ'ব, নেচাৰেলি হ'ব, কাৰণ এটা বদনাম হ'ব নহয়। তেওঁ একদম চিয়'ৰ যে তুমি ল'ৰা আনিব নোৱাৰা, ল'ৰা নাহে। ভাগ্য ভাল অজিত দা আছিলে, অজিত দা হাতখন থাপ মাৰি দিলে, সিহঁত দুইজন বন্ধু, তই কথা পাতি আৰু পুৰণা ছ'চিয়েলিষ্ট পাৰ্টি মানুহ। তাৰপিছতে আৰে তেতিয়া অজিত দাই কৈছে যে চা এইটো বাপৰ, মোক বাপ বুলি মাতে ঘৰত, বাপৰ পাৰ্চনেল কথা, আমিতো আজি জাগৃতিৰ পৰা অহা নাই, আমাৰ জাগৃতি আছিল অৰ্গেনাইজেশ্যনটো, জাগৃতিৰ পৰা অহা নাই, আৰু আমি জাগৃতিৰ ফালৰ পৰাতো কোৱা নাই আমি ল'ৰা আনিম। বাপে আৰু হেৰি এটা কৈছে যে তেওঁ বাপে কৈছে আনি দিব, পাৰিলে দিব, নোৱাৰিলে নাই, আমাৰতো তোৰ ইমান লাগিল কিয়, এইবুলি দুয়োটাই দুব্বা দহল কাজিয়া। গাড়ীত কোনো ৰকম বহাই লৈ সেই ৰাতি গৈ প্ৰথমে বীৰেন্দ্ৰাক নমাইছোঁ, তাৰপিছত অজিত দাক নমাই পেলাই মই ঘৰলৈ আহিছোঁ। আচ্ছা, এতিয়া লাগিল কাম মোৰতো আলোচনাত বহাব লাগিব। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি, চাই থাকক মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ বজিয়ালে, আৰু মেজমেলত দ্বিজেন ফুকন ডাঙৰীয়াৰ লগত কথা পাতি থাকোঁতে আমি এটা খুব গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছিলোঁ। সেইটো হৈছে ৰাষ্ট্ৰপতি শাসন চলি থকা অৱস্থাত তেতিয়া ৰাজ্যপালৰ উপদেষ্টা চাৰিনে তেতিয়াৰ ছাত্ৰ নেতা প্ৰফুল্ল মহন্তৰ, ভিগু ফুকন আৰু তেওঁলোকৰ সতীৰ্থসকলক লগ পাবলৈ চেষ্টা কৰিছিল, আৰু তেতিয়া দ্বিজেন ফুকন ডাঙৰীয়াক তেখেতে অনুৰোধ কৰাৰ পিছত তেখেতে মধ্যস্থতা কৰিবলৈ আগবাঢ়ি আহিছিল। আচ্ছা, তাৰপিছত আপুনি ভিগু ফুকনক আৰু প্ৰফুল্ল মহন্তক কেনেকৈ কৰিলে? তাৰপিছতে পৰাগ ভট্টাচাৰ্য ল'ৰাজনৰ নাম দেই, সি বীৰেন্দ্ৰাৰ ঘৰতে আছে থাকে। আচ্ছা, ৰাতিপুৱা 4টাতে মই আৰু মোৰ ৱাইফে, মই ওলালা এনেকুৱা কথা, ব'লা যাওঁ, তেওঁক লৈ, মানে যাতে মানুহে সন্দেহ নকৰে। গৈ পেলাই পৰাগক ল'লোঁ, লৈ গৈ পেলাই পৰাগ আনি পেলাই প্ৰথম দেৱ বৰাক লগ পাই দিলে। দেৱ বৰাক ক'লোঁ গোটেই ঘটনাখিনি এনেকুৱা আছে বুলি, তেতিয়াহ'লে খুব ভাল কথা দাদা, তেতিয়াহ'লে আমি এইটো একচেপ্ট কৰিব লাগে, মানে একচেপ্ট কৰিব লাগে মানে চব গোটেইবিলাকৰ লগত কথা পাতি লোৱা। এইবুলি সি গাড়ীখন আমাৰ নি ক'ৰবাত ইউনিভাৰ্চিটিৰ পিছফালে ক'ৰবাত জংঘলৰ ফালে লৈ গ'ল গাড়ী, এতিয়া বনাই দেই লৈ গ'ল, সি জানে মানে ক'ত আছে প্ৰফুল্ল ভিগু। তাৰপিছত আহিল, অলপ দেৰি বহুত দেৰি ৰৈ থাকোঁতে লাষ্টত আহিল আকৌ আমাৰ ৰাজখোৱা, ললিত ৰাজখোৱা, দেৱ বৰা আৰু আমাৰ কি শৰ্মা, তেওঁৰ নাম নগেন শৰ্মা, নহয় এই ভেটেনেৰীৰ ডক্টৰ শৰ্মা, আমাৰ MP আছিল যে, MP আছিল। তেওঁ সাক্ষী আছে, তেওঁ জীৱিত আছে। এই আমি 3জন, মই গাড়ী চলাইছোঁ, তেওঁলোক গাড়ীত বহি আহিছে, আৰু কোনো নাই, কাকলৈ নিদিয়ে নেদাওঁ। আচ্ছা, নহয় মই তেতিয়া জেনেৰেল ছেক্ৰেটাৰী টাউন ক্লাব, মোৰ আকৌ আবেলি এখন মিটিং আছিলে, তেওঁলোকে তাত পালোগৈ নহ'ল। তেতিয়া আহিল ললিত ৰাজখোৱা আৰু
কোনোবা দুজন আহিছিল মোৰ মনত নপৰে ললিতাই ক'লে কথাটোতো খুব ভাল হৈছে দাদা এইটো বৰ বঢ়িয়া এইটোতো আমি একচেপ্ট কৰিবই লাগে কিন্তু হেৰি নহয় এইটোতো মই অকলে নোৱাৰিম এইটো প্ৰফুল্ল ভৃগুকো লাগিব আমাৰ 3জন লাগিবই নহ'লে নহ'ব আচ্ছা আজি আপোনাৰ প্ৰগ্ৰেম কি মোক কৈ যাওক এই বুলি সি মই তাক ক'লোঁ যে মই 4টা বজাৰ পৰা মই ক্লাবত থাকিম মই হয়তো মিটিঙত থাকিম গতিকে যদি মোক কিবা দৰকাৰ হয় মিটিঙত পাবা আৰু নহ'লে মোৰ ঘৰত ফোন কৰিবা এই বুলি কৈ পেলাই মই আহিলোঁ আহি মনটো মানে কিবা হৈ আছে একেবাৰে মানে সাংঘাতিক অৱস্থা হৈ আছে মানে অফিচ আহিলোঁ আহি অফিচত গাড়ীখন তেল চেল ভৰাই একদম ৰেডি কৰি থৈছোঁ কাৰণ সিহঁতে হেৰি ড্ৰাইভাৰ নিব নিদিয়ে তাৰপিছত মই মিটিংখন আজি হেৰি কৰোঁ এই অলপ বাহিৰত কৰোঁ কেতিয়াবা বাহিৰত বহোঁ চকু মেচ উঠাই দিব দিলোঁ উলিয়াই দি বাহিৰতে মিটিং কৰি আছোঁ থাকোঁতে দূৰত কালিমুনি গধূলি হৈছে আৰু এটা মানুহ এজন দেখিছোঁ মই ল'ৰা এটা অহা দেখিছোঁ দেখি মোৰ মনটো গনাইছে যে এইটো হ'ব মই এই ভাইচ প্ৰেচিডেণ্টে কোনোবা এজনক ক'লোঁ যে আপুনি মিটিংখন অলপ চলাওকচোন এই বুলি গৈ তেওঁক পালোঁ আপুনি দিলেন ফুকন বোলো হয় আপোনাৰ কাৰণে এজন মানুহ ৰৈ আছে এই ৰেভিনিউ বৰ্ডৰ মস্ত গছডালৰ তাৰ তলতে ৰৈ আছে আপুনি ড্ৰাইভাৰ নিব নোৱাৰে কিন্তু এই সিহঁতৰ কথা বিৰাট নাফতেই খুব হেৰিত কথা কয় আপুনি এতিয়াই গাড়ী লৈ যাওক তাতে মানুহজনক পাব পিছৰখিনি তেওঁ আপোনাক জনাব কি কৰিব লাগে মই আৰু দৌৰিকৈ আহি পেলাই মিটিঙত ক'লোঁ যে মোৰ কাম আছে মই আহোঁ চলাওক বুলি গৈ আহি গাড়ীখন আছিলে অফিচৰ আগত ৰৈ মোৰ অফিচটো ওচৰতে আছিল তাৰপিছত গৈ গাড়ীখন লৈ আৰু আহিলোঁ আহি দেৱবৰা ৰৈ আছে আৰু গাড়ী পটকৈ উঠিলে উঠি সিহঁত তেতিয়া আণ্ডাৰগ্ৰাউণ্ডটো তাৰপিছতে গাড়ী চলাই গ'লোঁ বোলে জালুকবাৰী গ'লোঁ জালুকবাৰীলৈ গৈ পেলাই সি নি ভৃগুৰ বিছনাখনৰ কাষতে চকী এখন আছে সেইখনতে মোক বহাই থৈছে এইখন ভৃগুৰ বিছনা বুলি কৈছে কৈ চকীখনতে বহাই থৈছে থৈ মানুহ নাই বহুত দেৰি বহিছোঁ বহুত দেৰিৰ মূৰত অলপ হাঁহিৰ শব্দ শুনিছোঁ দেই মই কোনোবা কেইটামান আহিছে কোনোবা আহিলে অলপ হাঁহিৰ শব্দ শুনি এতিয়া মনটোত অকণমান সাহস এটা আহিছে যে কিবা এটা হ'ব এইফালে চালিনে মোৰ ৱাইফক ফোন কৰি আছে বাৰ তাৰপিছতে তাৰপিছতে আহিল ৰাজখোৱা হুলস্থুল দাদা বলক হৈ গৈছে বলক কাম আজি চালক দেখা যাওক এই বুলি আৰু হুলস্থুল কৰি ললিত ৰাজখোৱা দেৱ বৰা আৰু আমাৰ শৰ্মা কি শৰ্মা ডক্টৰ শৰ্মা তেওঁলোককেইটা উঠি অলপ দূৰ অহাৰ পিছত ললিত ৰাজখোৱা হুলস্থুল লগাইছে আকৌ দাদা ফাইলবিলাক এৰি আহিলোঁ তেৰিকা মানে এনেই ভয়ত আছোঁ বুকুত মানে মোৰ তেতিয়ালৈকে ভয়টো যোৱা নাইতো কাৰণ মোৰ গাড়ীত উঠিছে গাড়ীৰ পৰা কোনোবা এটাই ধৰি লৈ যাব কি কাণ্ড হ'ব আপুনি ভাবি চাওকচোন তাৰপিছত আকৌ গাড়ী ঘূৰাই গৈছোঁ গৈ পেলাই সিহঁতৰ হোষ্টেল পাইছোঁ হোষ্টেলৰ পৰা গৈ পেলাই সি ফাইল টাইলবিলাক লৈছে লৈ পেলাই আহি উঠিছে গাড়ীত উঠি আকৌ আহিছোঁ আহি তাৰপিছত আকৌ অলপমান দেৰি আহি পেলাই দাদা বিৰাট ভোক লাগিছে আজি দিনটো একো খোৱা নাই এতিয়া মনত পৰিছে গোটেই পেট পকাই গৈছে এইটোতো নহ'ব বোলে 9:30 খাম আমি 9:30 খাম তো উঠিলে ঘৰে উঠিলে ললিত 9:30 কেতিয়াও নাখাওঁ কিয় খাম তাৰপিছতে কি কৰিম আৰু উপায় নাপায় বশিষ্ঠৰ সেইখিনি পাওঁতে এখন নেপালী ধাবা দেখি তাতে সোমাই দিলোঁ গাড়ীখন সোমাই দি পেলাই ইহঁতক খাব পঠিয়াই ভালকৈ যি খাই সিহঁতে চব খালে ভালকৈ খালে কিন্তু দেই খাইছে সিহঁতক পইচা দি তাৰপিছতে মই সেই কিন্তু পাণ দোকান এখন আছিল আগত সন্মুখত সেইখনলৈ অহা যোৱা কৰি আছোঁ কাৰোবাক দেখোঁ নেকি কোনোবা মানুহ আহে নেকি আগতে চেষ্টা কৰি আছোঁ তাৰপিছত ইমান অহা নাই তেতিয়ালৈকে ইহঁতকেইটা উঠালোঁ আকৌ গাড়ীত উঠাই পেলাই ৰাজভৱন নহয় তেতিয়া সি হেৰিতে থাকে এইটো এই কইনাধৰা দেখিছোঁ নাই পুলিচ নাই গেটত হেৰি আছে গেষ্ট হাউচ নম্বৰ 1 ট্ৰেফিকৰ মানুহকেইটামান আছে সিহঁতে গেট খুলি দিছে মই পালোঁ সি ওলাই আহিছে নিজে ওলাই আহিছে লগত ছেক্ৰেটেৰীজন তাতে মোক ক'লে আপুনিও আহক মই বোলো নাই মই নাযাওঁ আপোনালোকৰ ডিছকাশ্যনত থকাটো উচিত নহ'ব মই আপোনালোকে কথা পাতক গ'ল ভিতৰলৈ গৈ বহুত দেৰি কথা পাতিলে হাঁহিটো শুনো মানে লাজ কৰে তেতিয়া ভাবিছোঁ ঠিকে আছে নহ'লে সেইটো হুলস্থুল কৰিব পইচা দিব ললিতক লৈ আমাৰ মানে সদায় ঘৰখন ফূৰ্তি হৈ থাকে ললিক লৈ তাৰপিছতে ৰাতি 11:30 বাজি গ'ল বাজি যোৱাৰ পিছত মই মোৰ ৱাইফক ফোন কৰি ক'লোঁ যে চোৱা এনেকুৱা হ'ল গতিকে সিহঁতক খোৱাটো ৰেডি কৰি ৰাখিবা আৰু ওপৰত ৰুম এটা আছিল আমাৰ মই তেতিয়া ভাড়া ঘৰত থাকোঁ জু ৰোডত এই শ্বৰ্ট চিঙৰ ঘৰলৈ সোমোৱা গলিটোত প্ৰথম ঘৰটোৱে
তাৰপিছতে এনেকৈ ল'ৰা তিনিটা শুব তিনিটাই একেলগে দুখন বিচনা লগাই দিয়া তাৰপিছত সিহঁতৰ যেতিয়া হৈ গ'ল খুব ফূৰ্তিকৈ আহিছে কিন্তু দেই গোটেইকেইটাই ধুনীয়াকৈ আহিছে তাৰপিছতে আহি ইয়াত বহি পেলাই গাড়ীত বহিল আৰু বহি মই গাড়ী চলাই পেলাই মোৰ ঘৰলৈ আহিলোঁ সেই যে সোমাল আৰু সেই সোমায়ে ৰৈ গ'ল আৰু সিহঁত তাৰপিছতে আৰু সিহঁতে ঘূৰি ফুৰে ভৃগু বোলে মোৰো কষ্ট হৈছে প্ৰফুল্ল বোলে মোৰো কষ্ট হৈছে সেইকাৰণে প্ৰফুল্ল ভৃগুক এটা ৰুম দিলোঁ আৰু বাকীকেইটা য'তে কেতিয়াবা আৰু 4-5টা ল'ৰা আহি যায় লগত এই তাই গম পাব মোৰ ছোৱালীজনীয়ে তাইৰ মনত আছে হয়তো মানে তাহাঁতৰ মানে এইটো এটা হেডকোৱাৰ্টাৰ হৈ আপোনাৰ ঘৰখনে সেই ওপৰৰ ৰুমকেইটাই আছুৰ হেডকোৱাৰ্টাৰ সিহঁত দুটা কিন্তু তলত ভৃগু তলত হৈছিলে আৰু ৰাতিপুৱাই থৈ আহিব লাগে আকৌ ৰাতি গৈ লৈ আহিব লাগে আচ্ছা আচ্ছা ক'ত থৈগে আপুনি জালুকবাৰীত থৈ দিনটো জালুকবাৰীৰ পৰা কাম চলায় আকৌ ৰাতি গৈ আপুনি লৈ আহে আচ্ছা ৰাতি গৈ আকৌ লৈ আহোঁ আপোনাৰ এই সময়ছোৱা মনত পৰিব অসম চুক্তিৰ পূৰ্বৰ তেতিয়া আলোচনা চলি আছে জাইল সিং তেতিয়া হোম মিনিষ্টাৰ আৰু শ্ৰীমতী গান্ধী প্ৰধানমন্ত্ৰী সেই সময়ত নিবাৰণ বৰা প্ৰায়বোৰ আলোচনাতে গৈছিল কিন্তু হঠাতে আছুৰ নেতৃবৃন্দই নিবাৰণ বৰাক লগত নিবলৈ অস্বীকাৰ কৰিলে আপোনাৰ মনত পৰে নে সেই ঘটনাটো কিয় হ'ল নাই সিহঁত বৰ মানে প্ৰফুল্ল ভৃগুহঁত মানে তেওঁলোকৰ এটা বৰ মানে হেৰি আছিলে খুব মানে তেওঁলোকৰ মতৰ লগত যদি নিমিলে তেওঁলোকে একেলগে কাম নকৰে কেতিয়াও আচ্ছা কাম নকৰে গতিকে সেইটো তেনেকুৱা ধৰণৰ কথা অন্য একো নাই মানে কিবা মতানৈক্য এটা আছিল সেইটো কাৰণে সেইটো মানে বাদ পৰিল আৰু নিবাৰণ বৰাওতো মানে তেওঁ এৰি দিয়া মানুহ নহয় তাৰপিছতে মই নিবাৰণ বৰাৰ কথা কোৱাৰ কাৰণে এটা সৰু কথা কৈছোঁ মই যেতিয়া মেইন বেগত চাকৰি কৰি থাকোঁ এদিন তিনিচুকীয়াৰ পৰা ৰাতি গাড়ীলৈ আহিছোঁ আৰু অকণমান দূৰ আহোঁতেই মানে নিবাৰণ বৰাখিনিতে ৰৈ আছে দিনতে মানে টাউনতে আৰু নিবাৰণ বৰাখিনিতে ৰৈ আছে ৰাস্তাৰ কাষত মই নিবাৰণ বৰাক দেখি গাড়ীখন ৰখালোঁ মোৰ চিনাকি চবৰ লগতেতো নিবাৰণ বৰাক দেখি ক'লোঁ দাদা আহক তুমি কি হ'ল যোৰহাট ডিব্ৰুগড় মানি ক'লোঁ মই ডিব্ৰুগড় যাওঁ উঠক উঠিল অলপমান দেৰি আহোঁতে কৈছে তুমি দেই ৰাতি এনেকৈ অকলে আহা তোমাৰ ভয় নালাগে কিয় বোলে ইয়াতে জানা এই এটা চাহাব ওলাই চাহাব ওলাই সি ওলাই পেলাই গাড়ীবিলাক ৰখাই পেলাই মানে উঠি ড্ৰাইভাৰটো হয় মাৰি পেলাই নহয় কিবা কৰে তুমি এইটো কথা নাজানা নেকি মই বোলো মই জানো মই নাজানিছিলোঁ নেকি মই নাজানো মই ভূতক ভয় নকৰোঁ তেওঁ ইমান মস্ত আচ্ছা ৰঞ্জিত বৰপূজাৰীৰ ঘটনাটো আপোনাৰ মনত আছে একেবাৰে 100% কি ৰঞ্জিত বৰপূজাৰীক দেখোন প্ৰথম মই হেৰি দিছোঁ মেডিকেল ফাৰ্ষ্ট এইড মই দিছোঁ আচ্ছা কেনেকৈ হৈছিল ঘটনাটো সেই সময় মই তেতিয়া মেইন বেগত চাকৰি কৰি থাকোঁ 1960 চন মই কিবা কাৰণত গুৱাহাটীলৈ আহি থাকিব লাগে নহয় এতিয়া এটা অফিচ আছিলে আমাৰ মই মেনেজাৰৰ ৰুমত কথা পাতি থাকিছোঁ তাৰপিছত শুনিছোঁ ধূপ ধাপ মানে গুলি ফুটিছে আৰু হেৰি এই দৰ্জা খিৰিকীবিলাক চব বন্ধ হৈ গৈছে মানুহ দোকানবিলাক চব বন্ধ কৰিছে দৌৰিছে মানুহবিলাক তেতিয়া এওঁ ভয় খাইছে আৰু তাত বঙালী মানুহ আছিলতো অলপমান হেৰি কৰে আৰু তেতিয়া অসমীয়া বঙালী এটা আছিল নহয় ভাৱ এটা তাৰপিছতে মই গাড়ীখনত উঠি মই বোলো হেৰিৰ পৰা হেৰি হৈছে এই ডন বস্কো স্কুলৰ সেইখিনিৰ পৰা ফায়াৰিং কৈছে কোনোবাই মোক মই সেইখিনি পালোঁগৈ পুলিচে যাব নিদিয়ে তাৰপিছতে কিবা কৈ ঘূৰাই মেলি গৈ তাৰপিছত মোক তেতিয়া তাতে কোনোবা এজনে ক'লে যে ল'ৰাবিলাক পৰি আছে ফাৰ্ষ্ট এইড দিবলৈ কোনো নাই খুব দুখ লগা অৱস্থা এটা হৈছে মই গাড়ীখন দৌৰি গৈছোঁ গৈ উদান বজাৰত মোৰ ডাঙৰ দাদা ডক্টৰ ভূপেন্দ্ৰ নাথ ফুকন তেখেত নাই এই সংকটত তেতিয়া তেখেতক ক'লোঁ যে এনেকুৱা হৈছে বুলি চাবলা সি লগত দুজন ল'ৰা এজনৰ নাম আছিল মনমিল কলিতা বাইহাটা চাৰিআলিৰ আৰু এজন আছিল দকচুৰাম ডেকা সেই বাইহাটা চাৰিআলিৰ সেই দুইটাই মানে তোলা লৈছে কোনোবাই হেৰি লৈছে বেণ্ডেজ লৈছে টেনচাৰ আইডিন লৈছে কিবা লৈছে এইবিলাক ফাৰ্ষ্ট এইডৰ যিখিনি বস্তু লাগে গোটেইখিনি গোটাই মেলি লৈ আমি আহি গাড়ীত উঠি ফণী দত্তৰ ঘৰৰ কাষেদি ফণী দত্ত মানে ৰেজিষ্টাৰ তেওঁ হয় কটনৰ কম্পাউণ্ডতে থাকে সেইফালেদি কিবাকে বুদ্ধি কৰি গৈ আমি সোমাই পেলাই ফাৰ্ষ্ট এইড দিছিলোঁ ল'ৰাবিলাকক আপোনাৰ দাদাৰ লগত দাদাই গৈছে মানে দাদাই দিছে আৰু আপুনি চাওক অসম আন্দোলন হ'ল অসম আন্দোলনৰ গোটেই সময়ছোৱা আপুনি প্ৰফুল্ল মহন্ত ভৃগু ফুকনৰ লগত খুব ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি চলিছিল ইয়াৰ পিছত চুক্তি হ'ল আৰু চৰকাৰ গঠন হ'ল অসম গণ পৰিষদৰ তাৰপিছত আপোনাৰ একান্ত
ঘনিষ্ঠ প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ মাজত যি মতানৈক্য হ'ল এই মতানৈক্যৰ কাৰণ কিবা আপুনি জানেনে সেইটো বৰ দুখৰ কথা আৰু সেইটো কথা মানে মই ক'বলৈ ইচ্ছা নকৰোঁ ৰাজহুৱাকৈ দেই মোক ক্ষমা কৰিব দুটা এটা ৰুমতে থাকে সেইটো মই সদায় মন কৰিছিলোঁ যে দুইটাৰ ভিতৰত কিবা এটা আছে গণ্ডগোল কিবা এটা মানে মত পাৰ্থক্য বা তেওঁলোকৰ কিবা এটা মনৰ এটা পাৰ্থক্য আছিল তাৰপিছত কিন্তু চাবলৈ মোৰ মনত লাগি আছে এই কথাটো আপুনি যিটো ক'লে এইটো বৰ ডাঙৰ ইম্পৰ্টেণ্ট কথা ক'লে হয় এইটো এটা হিষ্টৰিকেল কথা হয় এইটো হিষ্ট্ৰীত থাকিব লাগে হয় তাৰপিছত সেইদিনাখন মোৰ ঘৰত মই গৈ মানে মোৰ ফেক্টৰীটো জ্বলি গ'ল ইণ্ডিমিণ্টাই সেই তাতে মই মানে বৰ ব্যস্ত থাকিব লগা হ'ল ৰাতি 10:30 বজাত কোনো ৰকম গৈ পেলাই ঘৰ পাইছিলোঁ নেকি সোমাব নোৱাৰোঁ ইমান মানুহ সেইদিনাখন ফাইনেল ডে অফ নমিনেশ্যন আছিল নে তাৰ আগদিনা আৰু এটা হৈছিল মিটিং মোৰ মনত ঠিক ভালকৈ নাই কিন্তু বহুত মানুহ সেইদিনাখন তাৰপিছতে কাৰোবাক বোলে ভৰিৰ বিষ গৰম পানী দিব লাগে মানে মোৰ ৱাইফৰ অৱস্থা নোহোৱা হৈছে তাৰপিছতে বহুত দিন মূৰত সোমালোঁ সোমাই ৰাতি 12টা বাজি গ'ল গা পা ধুই ওলাই আহিলোঁ ফ্ৰেছ হৈ পেলাই ওলাই আহি পেলাই দেখিছোঁ প্ৰফুল্ল ভৃগু দুটাহে ড্ৰয়িং ৰুমৰ ফালে গৈছে আৰু প্ৰফুল্ল এওঁক চিঞৰিছে বাইদেউ এতিয়াতো ধৰা হেৰিত গৈ জালুকবাৰীত গৈ পেলাই একো খাব নাপাম মোৰ কাৰণে চিকেন ষ্টু এখন বনাই দিয়ক এওঁ চিকেন ষ্টু বনাব গৈছে আৰু দুইটাকে দেখিলোঁ দুইটাৰ মুখত হাঁহি মানে বুজি পাইতো মানে খুব সন্তুষ্ট দুটা খুব মানে আনন্দত আছে এইটো মানে থট ৰিডিং কৰিব পাৰি আৰু পাৰোঁ মই পাৰোঁতে মই গৈ ডাঙৰ চোফা এখনত বহিলোঁ মাজতে বহিছোঁ মই এফালে প্ৰফুল্লক মাতিলোঁ বাওঁহাতে প্ৰফুল্ল সোঁহাতে ভৃগু দুইটা মোৰ কাষতে বহিছে বোলো এটা কথা হে আজি তোমালোকৰ মিটিং দেখি মোৰ এটা ভাৱ হৈছে গভৰ্ণমেণ্ট আমি কৰিম ইমান দিনেতো আন্দোলন কৰিলা এতিয়াতো আন্দোলন নহয় এতিয়া পলিটিক্স কৰিব লাগিব পিছে পলিটিক্সৰ মুখ্যমন্ত্ৰী কোন হ'ব ভাবিছা আপুনি সুধিলে কি আৰু মোৰ লগততো খুব মুকলি একেবাৰে মুকলি বেয়া পোৱা ভাল পোৱাৰ কোনো প্ৰশ্নই নাই তাৰপিছতে সিহঁতে দুইটাই বহুত দেৰি ভাবিলে একো কোৱা নাই তাৎক্ষণিকভাৱে একো কোৱা নাই এটাই একো কোৱা নাই আচ্ছা তাৰপিছতে বহুত দেৰি মূৰত দুইটাই মাত দিছে আপুনি ঠিক কৰক কোন চিফ মিনিষ্টাৰ হ'ব আমি এইটো মানি ল'ম দুইটা একেলগে কৈছে কিন্তু আপুনি আপোনাৰ ডিচিশ্যন এইটো আপুনি যাকে মুখ্যমন্ত্ৰী হ'বলৈ কয় মুখ্যমন্ত্ৰী হ'ম আৰু আপোনাৰ কথাটো আমি মানি ল'ম মই খুব নাৰ্ভাছ হৈ গৈছোঁ মানে ভীষণ নাৰ্ভাছ হৈ গৈছোঁ আসামৰ মুখ্যমন্ত্ৰী কোন মই বাচিব লাগিব এইটো খুব ডাঙৰ কথা তাৰপিছতে ভৃগুৱে নিশ্চয় ধৰি লৈছিল যে এতিয়া ভৃগুক দিম কাৰণ ভৃগু খুব বেছি ক্ল'জটো আৰু ভৃগুৱে নিশ্চয় ভৃগু ফুকনে নিশ্চয় ভাবিছিলে যে দ্বিজেন ফুকন ডাঙৰীয়াই মোক অলপ ফেভাৰ কৰিব সেইটো ভাবিছিল নিশ্চয় মই ভাবোঁ কিন্তু মই বহুত ভাবি দেখিলোঁ যে প্ৰফুল্ল মহন্তক যদি মুখ্যমন্ত্ৰী নকৰোঁ মোৰ বৰ পাপ হ'ব খুব ভুল হ'ব এইবুলি মই তেতিয়া ক'লোঁ ভৃগু চোৱা প্ৰফুল্ল যিহেতু প্ৰেচিডেণ্ট প্ৰফুল্ল শুড বি দি চিফ মিনিষ্টাৰ প্ৰফুল্ল চিফ মিনিষ্টাৰ হ'ব আৰু তুমি নম্বৰ 2 এইটো প্ৰফুল্লই শুনাকৈ কৈছোঁ নম্বৰ 2 তুমি হোম পৰ্টফলিঅ'টো লোৱা তাৰপিছতে এইটো যি খেলা হৈয়ে গ'ল আপোনাৰ হৈ গ'ল আমাৰ গভৰ্ণমেণ্ট হ'ব তাৰপিছতে আকৌ আহি ওলাইছে গোটেইকেইটা গভৰ্ণমেণ্টখন বনাই দিয়ক আৰু এতিয়া আকৌ আহি নমাইলৰ ঘৰত তেতিয়া আপুনি তালৈ গ'ল আৰু তাৰপিছতে নাই ইয়াৰ আগৰ ঘটনাটো নমাইলৰ ঘৰত আচ্ছা তাৰপিছত গভৰ্ণমেণ্টখন বনাই দিয়ক মই আকৌ ৰাতিপুৱাই কৈছিলোঁ এই ল'ৰাকেইটা আহে নেকি সিহঁতক কিবা ভাত চাত খুৱাব লাগিব নহয় এই গৈ মই সেই নমাইলত ভাল হেৰি পায় মাংস টাংস পায় মাছ চাছ পায় তাতে পৰা কিবা বজাৰ কৰি আনিছোঁ তাৰপিছতে আহিল আৰু এটা এটাকৈ প্ৰথমে বোধহয় প্ৰফুল্ল আহিল নেকি তাৰপিছতে ভৃগু আহিল তাৰপিছতে ললিত ৰাজখোৱা আহিল এনেকৈ এটা এটাকৈ মানে গোট খালে আৰু ভৱেশনৰ আমাৰ কি নাম ভৰতনৰও গৈছে ভৰত গৈ এইখিনিতে অকণমান বাণিজ্যিক বিৰতি ল'ব লাগিব আমি তাৰপিছত আলোচনা অব্যাহত থাকিব চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু আমি এটা গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপস্থিত হৈছোঁহি দ্বিজেন ফুকন ডাঙৰীয়া আপুনি কৈ আছিল যে সেইদিনাখন চৰকাৰ
গঠনৰ পুৰা চূড়ান্ত হৈ গ'ল আৰু আবেলিলে গোটেইকেইজন আহিব বুলি আপুনি জানিছিল আবেলি নহয় কিন্তু মানে ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ পিছত সেইটোৱে তাৰ পিছত চববোৰ হেৰি হৈ গ'ল আৰু গধূলিলৈ আপুনি গোটেইকেইজন আহিব বুলি জানিছে যে কমেও কেইজনমান নেতা আহিব আপুনি মাছ মাংসৰ বজাৰ কৰি সাজু হৈছে তাৰপিছত কি কৰিলে তাৰপিছত আৰু এই ভৰতনৰো গৈ পালে সি বেচাৰা গা বেয়া আছিল পৰি গ'ল মাটিত ডাক্তৰজন ভাগ্য হ'ল পিছে আহিছিল তাক খুৱাই দি গৰম গাখীৰ খুৱাব দিলে মোৰ ৱাইফৰ আকৌ এটা কাম বাঢ়িল আকৌ গাখীৰ গৰম কৰি আকৌ ভৰতৰ গাখীৰ খুৱাইছে তাৰপিছতে যি হওক আহি আচল কাটেতো কাম কৰিয়েই থৈছোঁ মই আগতে কিন্তু ভুল এটা অকণমান হ'ল নেকি মোৰ মানে সেইটো আজি নকওঁ দিয়ক সেইটো ক'ব পাৰে আপোনাৰ ভুল এটা হ'ল মানে পলিটিকেলটো ভৃগুৰ লগত গুচি গ'ল পৰ্টফলিঅ'টো প্ৰথমতে হোম যেতিয়া গ'ল হোম পলিটিকেলটো ফুকনৰ লগত গুচি গ'ল সেইটো অলপমান মানে এটা প্ৰব্লেম হৈছিলে যি হওক সেইটো পিছত প্ৰফুল্লই কাৰেক্ট কৰিলে তাৰপিছত প্ৰফুল্ল মহন্তই তেওঁৰ হাতলৈ আনিলে আৰু তাতেই গণ্ডগোলটো আৰম্ভ গণ্ডগোলটো তেতিয়া আৰম্ভ হোৱা নাই গণ্ডগোলটো ক'ত আৰম্ভ হৈছে আগৰ পৰাই আৰম্ভ হৈ আছে কেনেকুৱা নহয় সেই তেওঁলোকৰ দুয়োজনৰে কিবা এটা মানে ভৃগুৰ অকণমান এটা মানে ইগ' এটা আছিলে সেইটো এটা বৰ প্ৰব্লেম তো দেউতাক ডিচি আছিল বোলে তাৰপিছত ফুকনে মহন্তক নেতা হিচাপে গ্ৰহণ কৰিবলৈ টান পাইছিলে খুব মোৰ মনৰ ভাৱ এইটো যে ঠিক কথা সেইটো তেওঁ তেনেকুৱাই ধৰণৰ এটা ভাৱ আছিলে যেন লাগে আৰু পিছলৈতো আৰু তেনেকেই আমাৰ অসম মানে মোৰ আন্দোলনত লগাৰ উদ্দেশ্যটো আছিলে এইটোৱে যে এইবাৰ ল'ৰাকেইটা ওলাইছে আমাৰ হ'ব কিবা এটা হ'ব এনেকুৱা এটা ভাৱ আমি ইন দ্য মিন টাইম কিন্তু সোনিয়া গান্ধী ইন্দিৰা গান্ধীকো গৈ লগ ধৰিলোঁ মই বীৰেন দা 5 মিনিটৰ জেগাত 45 মিনিট কথা পাতিছে আমাৰ লগত আপুনি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী মই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যী অজিত শৰ্মা ধীৰেন বৰুৱা আমি কেইজন আৰু মানে ইমান গোটেইখিনি কথা মানে তেওঁ ভালকৈ শুনিছে আৰু আমি এটা ইণ্ডাষ্ট্ৰিয়েল ছাইডত দিছিলোঁ ইকনমিক ছাইডত এটা চেপ্টাৰ দিছিলোঁ মেমৰেণ্ডামত সেইটো হৈছে যে অসমত ইমিডিয়েটলি 2000 কোটিমান টকা যদি ইনভেষ্ট কৰি দিয়ে ইণ্ডিয়া গভৰ্ণমেণ্টে তেতিয়াহ'লে এইটো অলপমান ঠন ধৰি উঠিব ইকনমিটো সেই তেনেকুৱা ধৰণৰ কথা প্ৰাইম মিনিষ্টাৰক কৈ আহিছিলোঁ তেওঁ সেইটো গুৰুত্ব দিছিলোঁ তেতিয়া বিদেশী নাগৰিক এই সমস্যাটো 79 চনৰ পৰা আজিলৈকে 79ত ই আৰম্ভ হ'ল তাৰ আগলৈকে ইয়াৰ চেহেৰাটো বহিৰাগত আছিলে দাবীটো আছিলে বহিৰাগত বিতৰণ তাৰপিছত হিয়ালাল পাটোৱাৰীৰ মৃত্যুৰ পিছত এই গোটেই মঙলদৈ ইছ্যুটোৱে আকৌ বিদেশীলৈ আহিলে ফুকন ডাঙৰীয়া যি সময়ত আমি ইয়াত মিলিত হৈছোঁ 85ৰ 15 আগষ্টত চুক্তিখন হ'ল যে 1971 চনক সময়সীমা লৈ পেলাই হিন্দু মুছলমান সকলোকে বিতৰণ কৰিব লাগে আৰু আজি আমি যি সময়ত মিলিত হৈছোঁ আজি জাননী ওলাইছে ভাৰত চৰকাৰৰ যে 2024 চনৰ 31 ডিচেম্বৰলৈকে অহা বিদেশীকো অসমত ৰাখিব 2024 ফুকন ডাঙৰীয়া যোৱা বছৰলৈ আপুনি এইটোক অসমীয়া মানুহে কি ধৰণে গ্ৰহণ কৰাটো উচিত বুলি ভাবে এইটো এটা ঠিকমতে বহি যিবিলাক মানুহ কনচাৰ্ণ তেওঁলোকে সেই আসাম আন্দোলনৰ যিটো আৰ্হি সেইমতে এটা বাট ঠিক কৰি ল'ব লাগিব আগতে যেনে তেনে কৰিলে নহ'ব এইটোত মানে সকলোকে ইনভলভ কৰি এটা বাট উলিয়াই মানে নন পলিটিকেল মানুহ থাকিলে আকৌ পলিটিক্সৰ ফালে গুচি যাব চবেই নিজৰ মতলবত লৈ যাব গতিকে তেনেকুৱা এটা বডি ফৰ্ম হ'লে ভাল হয় নেকি গোটেই অসমৰ মতামত লাগিব কিন্তু সকলোৰে মতামত লাগিব কাৰণ অসমীয়া মানুহখিনিৰ আইডেণ্টিটিটো কেনেকৈ ছেভ হ'ব সেইটো লাগে নহয় আজি 79ৰ পৰা আজিলৈকে আমি আমাৰ অস্তিত্ব আমি নিশ্চিত কৰিব নোৱাৰিম আৰু কেন্দ্ৰীয় চৰকাৰেও CA এখন আমাৰ ওপৰত জাপি দিলে আকৌ আজি এখন নতুন অৰ্ডাৰ ওলালে যে 31 ডিচেম্বৰ 24লৈকে মানুহ থাকিব পাৰিব কিন্তু আমাৰ সুৰক্ষাৰ কাৰণে সাংবিধানিক ৰক্ষা কৱচৰ একো নাই এই প্ৰসংগত আপুনি কি কয় মই সাংবিধানিকটো আপুনি বাদে দিয়ক আজি 10-20 বছৰ আগৰ পৰা মই চিঞৰি আছোঁ এটা কথা চবকে যে তোমালোকে চিকেন নেকটো কিবা এটা কৰা আচ্ছা চিকেন নেকটো আপুনি কি ক'ব খোজে মই নহয় চিকেন নেকটো কি ক'ব খুজিছোঁ চিকেন নেকটো মানে যদি দিল্লীত একেবাৰে এটম বম প্ৰুফ সুৰংগ বনাব পাৰে তে ইয়াত আমাৰ সুৰংগ এটা কিয় বনাব নোৱাৰে
এটম বম প্ৰুফ চব প্ৰুফ কৰি পেলাই আমাৰ আমি 1962 ইমান বেছিকৈ মানে চাইনিজ সৈন্যই মানে ইণ্ডিয়ান চলজাৰক যেনেকৈ বুচাৰ কৰিলে সেইবিলাক ডিটেইলছবিলাক আপুনি মোতকৈ বেছি ভাল জানিব কাৰণ আপুনি এজন এডিটৰ আপুনি এজন বিজ্ঞ পুৰুষ গতিকে সেইবিলাক মই যেতিয়া যোৰহাটত চাকৰিত মানে কি দুখ লগা কথা কিন্তু সেই সময়ত মই কওঁ চাওক আজি এটা মই সুবিধা পাইছোঁ সেইকাৰণে কৈছোঁ যে সেই সময়ত ইণ্ডিয়াৰ হাণ্টাৰ স্কোৱাড্ৰনটো যিটো সেই সময়ত চবতকৈ মানে এফেক্টিভ স্কোৱাড্ৰন সেই মানে স্কোৱাড্ৰনটো বহাই খুৱাই থৈ দিলে যোৰহাটৰ এৰোপ্লেন এয়াৰপৰ্টত সেইটো খুৱাই থৈ দিলে সেই এখন হাণ্টাৰ যদিও এৰি দিলে হয় নেহেৰুৱে তেতিয়াহ'লে চাইনিজ সৈন্যখিনি ইমান দূৰ আহি নাপায় ইমানখিনি আহি নাপায় আৰু এটা মানে আমিও যে যুদ্ধ কৰিব পাৰোঁ তাৰ এটা চিন ৰ'ল হয় আৰু এটা কথা কি তেতিয়া চাইনিজ এয়াৰক্ৰাফ্টটো আহি পেলাই বম কৰি ঘূৰি যাব নোৱাৰে সিহঁতৰ ইন বিটুইন সিহঁতৰ ৰিফুৱেলিং জেগা নাছিলে বিজিঙৰ পৰা এখন এয়াৰক্ৰাফ্ট আহি অৰুণাচলত বমিং কৰিব বা অসমত বমিং কৰিব সেইটো নহ'ব তেতিয়া নাছিলে ইমান পাৱাৰফুল নাছিলে ইমান কেপাচিটি নাছিলে চাইনাৰ মানে নাই ৰিফুৱেলিঙৰ বেপাৰ নাছিলে কিন্তু ৰডৰ পৰা সহজে পালেহেঁতেন ৰডৰটো কথাই নাই আৰু 15 মিনিট গতিকে মোৰ এজন বন্ধু আছিল চিফ টেকনিকেল অফিচাৰ এয়াৰফ'ৰ্চৰ স্কোৱাড্ৰন লিডাৰ শ্ৰীপ্ৰকাশ সি মোৰ বিয়াই পতা মানুহ মোৰ বিয়া সিয়ে লাগি মেলি পাতিছিল তে সিহঁতে খুব দুখ কৰে এই কথাটো কৈ পেলাই তেতিয়া সি নাই আপুনি চিকেন নেকটো প্ৰসংগত কি কৈছোঁ মই ক'লোঁ নহয় চিকেন নেকটো আপোনাৰ তেওঁলোকে হয় মানে এই কিয় এটা ক'ৰবাত এটা বনাইছে নহয় হেৰি যে আণ্ডাৰগ্ৰাউণ্ড মানে আপোনাৰ এটম বম চুব নোৱাৰে বনাইছে তেতিয়া সেইবিলাক যদি বনাব পাৰে আসামখনক তেওঁলোকৰ ৰাখাৰ আচ্ছা ইয়াতে সুবিধা পাইছোঁ মই এটা কথা কৈ থওঁ আসামখনক তেওঁলোকে কি কৰিব মই ক'ব নোৱাৰোঁ কিয় আদৱানী চাহাব যেতিয়া ডেপুটি প্ৰাইম মিনিষ্টাৰ হয় তেতিয়া তেওঁ আবার গুৱাহাটীলৈ আহিলে আহোঁতে মোক আমাৰ অসমৰ চিফ মুখ্যমন্ত্ৰীয়ে ফোন কৰি ক'লে যে দাদা আপুনি এবাৰ যাব লাগে যেনে তেনে বোলে মই নাযাওঁ দিয়াহে ক'ত আৰু মই এইবিলাক তাত হেৰি কৰি ফুৰিম মই যে জানা এইবিলাক দিগদাৰি পাওঁ মই নাযাওঁ আকৌ ফোন কৰিছোঁ নহয় দাদা আপুনি যাবই লাগিব নহয় তেতিয়া আমাৰ প্ৰফুল্ল মহন্ত তাৰপিছতে যাবই লাগিব তেতিয়া মই লাষ্টত প্ৰফুল্ল ইমানকৈ কৈছে আফটাৰ অল হি দ্য চিফ মিনিষ্টাৰ তেতিয়া দ্বিতীয়বাৰত তেতিয়া মই আৰু গ'লোঁ আৰু যাওঁতে হয় যে দিছে ধুনীয়াকৈ লৈ গৈছে লগতে ৰাখিছে কিন্তু ই ক'ৰবাত টাইমতে অহা নাই তেখেতে মানে আদৱানী ক'ৰবাৰ পৰা ঘূৰি ফুৰি আহি বহিছে বহুত দেৰি হৈ গৈছে মোৰো পেটে অলপ বেয়া পাইছোঁ মই গ'লোঁ লৈ গ'লোঁ দিছে নিজে লৈ গৈছে আহি যাওঁতে মই আদৱানীক ক'লোঁ যে আদৱানী চাহাব आपका टाइम बर्बाद करने को हमें नहीं आया इधर एक बात सिर्फ आप बोल दीजिए हम चला जाएंगे इधर से हाँ बोलिए अच्छा आपको मन में क्या है असम को हिंदुस्तान का रखना है या नहीं है उत्तर दिया उन्होंने ये तो पार्लियामेंट्री अरेंजमेंट का बात है बहुत दिन मुरत को ये तो पार्लियामेंट्री अरेंजमेंट का बात है मोर लगत সেইদিনাখন আমাৰ ৰাধিকা মোহন ভাগৱতীক লৈ গৈছিলোঁ তেওঁ শুনিছে সেইটো কিমান ডেঞ্জাৰাছ কথা ক'লে ভয়ংকৰ কথা কৈছে এই কথাবিলাক মানে ক'তো মানে প্ৰকাশ নহয় সেইকাৰণে বেয়া লাগে আপুনি যে চিকেন নেকটোৰ কথা কৈছে আপোনাৰ মনত কিবা আশংকা আছে নেকি যে চিকেন মোৰ আশংকা একেবাৰে 100% আছে যে যিকোনো মুহূৰ্ততে সেইটো বম কৰি উৰাই দিলে আমি ভাৰতৰ পৰা বিচ্ছিন্ন আমিতো বিচ্ছিন্ন হৈ গ'ল খতম একোৱেই নাই আৰু তাত আমাৰ এটা ৰেজিষ্টেঞ্চ গঢ়ি তোলাটো দৰকাৰ আপুনি উত্তৰ পূবৰ সুৰক্ষাৰ প্ৰশ্নটোক লৈ আপুনি খুব চিন্তিত কিন্তু বৰ্তমানৰ চৰকাৰখনে এই সুৰক্ষাৰ প্ৰশ্নটো কিবা চিন্তা কৰিছে বুলি আপুনি ভাবেনে যে বিদেশী নাগৰিক আজিও আহি আছে 24লৈকে অহাখিনিক দিবলৈ ৰাজি হৈ গ'ল গতিকে তাৰমানে বিদেশী আহি আছে গতিকে আমাৰ আন্দোলন কৰা চৰকাৰ গঠন কৰা এইবিলাক মানে অসমীয়া জাতিটোক ধৰি ৰাখিবলৈ কি কৰিব লাগে সেই বাটটো মানে আজি তেনেকুৱা বীৰেন্দ্ৰৰ নিচিনা মানুহ নাই হয় দিনেশৰ নিচিনা মানুহ নাই আচ্ছা দিনেশৰ এটা কথা কৈ থওঁ কিন্তু ক'বই লাগিব আমি মানে মেমৰেণ্ডমখন ৰেডি কৰিলোঁ কৰি দিল্লীত গৈ প্ৰাইম মিনিষ্টাৰক দিব লাগে সেইটো অজিত শৰ্মাক দিয়া হৈছিলে ভাৰতক তেওঁ মানে এপইণ্টমেণ্ট কৰিব প্ৰাইম মিনিষ্টাৰৰ লগত
তেওঁ ফোন কৰিলে বীৰেন্দ্ৰলৈ যে নাই এপইণ্টমেণ্ট হৈ গৈছে তহঁতি আহ আমি গ'লোঁ ইয়াৰ পৰা তাৰপিছতে গৈতো নাই এপইণ্টমেণ্ট নাই আমি 5 দিনমান ঘূৰিছোঁ চব মিনিষ্টাৰক লগ ধৰিছোঁ ভাইচ প্ৰেচিডেণ্টক লগ ধৰিছোঁ আগ ধৰিছোঁ চবকে লগ ধৰি মোৰ পইচাই প্ৰায় চেছ হওঁ তই সেইদিনা গধূলি দিনেশক পাই বৈদ্য গালি দিলোঁ তই কি বুলি ভাবিছোঁ আমাক ইমান দিন আহি আছাম হাতত পইচা খৰচ কৰি বহি আছোঁ তই এই পইচা কি উৰি আহিব আৰু নোৱাৰোঁ আৰু আমি যাব লাগে ইয়াৰ পৰা তই কি ক'লি চা ভাই অদিতাক দিছ তেখেত চিনিয়ৰ মানুহ মই যদি তেখেতৰ পৰা পটকৈ লৈ লওঁ তেতিয়াহ'লে কথাটো বৰ বেয়া হ'ব তই কিবা এটা কৰি বুদ্ধি কৰি মোৰ ফালে পেলাই দিবি তাতে গধূলি আমি মিটিঙত বহোঁতে আৰু দিনেশক বৈদ্য গালি দিছোঁ চবৰে অদিতা শুনাকে আৰু তই অদিতা বয়সস্থ মানুহ সন্মানহে কৰিব লাগে তইহে ক'ব লাগে যে নালাগে অদিতা মই কৰোঁ আপুনি এইটো কৰিব নালাগে তই এইটো এটা সাধাৰণ এটা এপইণ্টমেণ্ট ল'ব নোৱাৰা চিফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ তাৰপিছতে সেই হ'ব দে মই ল'ম নহয় কালি ফাইনেল কৰ যদি ল'ব পাৰ আৰু নোৱাৰো যদি বাদ দে তাৰপিছত আৰু পইচা নাই আমি ভাত খাবলৈ পইচা নোহোৱা হ'ব এতিয়া তাৰপিছত ক'লে কালি মই ভাত খুৱাম দে তই খোৱাবি ঠিক আছে কালি পাৰ্লিয়ামেণ্টত তহঁতক মই ভাত খুৱাম আৰু লাঞ্চ খুৱাম আৰু মই এটা কাম কৰিম এই প্ৰাইম মিনিষ্টাৰ লোকসভাৰ পৰা ৰাজ্যসভালৈ যোৱা এটা কৰিডৰ আছে এইটোত সাধাৰণতে কাকো সোমাব নিদিয়ে সেই কৰিডৰটো যাই মই ৰৈ থাকিম তাতে প্ৰাইম মিনিষ্টাৰক ধৰিম মই আৰু মই তহঁতক ছিগনেল দিম দুপৰীয়াটো খালোঁ একেলগে সি লাঞ্চ খোৱালে খাই চাই আমি গৈ স্পীকাৰ্ছ গেলেৰীত বহি আছোঁ সি দেখিছোঁ ইন্দিৰা গান্ধীৰ লগত একেলগে আহি আছে আহি আমাক এনেকৈ দেখাইছে এখন আমি নামি আহিছোঁ আৰু ইন্দিৰা গান্ধীয়ে তাক কৈছে যে চোৱা মই আছামৰ মানুহ আহিছে মইতো ক'ব নোৱাৰোঁ তে নাজানে গম নাপায় হি ৱাজ ভেৰি ইগাৰ টু মিট আছ আসামৰ বিষয়ে জানিবলৈ তেওঁ মানে খুব উদ্বিগ্ন হৈ আছে আৰু তেওঁ কৈছে মাতা এতিয়া চোৱা মই বুঢ়া হৈছোঁ আজিকালি পাহৰি যাওঁ কথাবিলাক তুমি কিন্তু মোক 3টা বজাত টাইম দিছে 3টাত লগে মোক ৰিমাইণ্ড কৰি দিবা দিনেশক কৈছে দিনেশে তেনেকৈ ঠিক 2:45 মানতে গৈ ইন্দিৰা গান্ধীক কৈছে আৰু মইতো 2টা উঠিছে আমিও গৈ পেলাই সোমাইছোঁ 45 মিনিটছ ইন্দিৰা গান্ধী আমাৰ লগত কথা পাতিছে 15 মিনিটৰ ঠাইত 15 নহয় 3 মিনিট দিছে 3 মিনিট দিছিলে আচ্ছা 3 মিনিটৰ জেগাত 45 মিনিট কথা পাতিছে ফুকন ডাঙৰীয়া আপোনাৰ লগত আচলতে কথা পাতি থাকিলে আমাৰ শেষ নহ'ব কিন্তু আমাৰ মানে কাৰ্যসূচীৰ সীমাবদ্ধতাটো আছে মই আপোনাক ভৱিষ্যতে আৰু খুব কম সময়ৰ ভিতৰতে পুনৰ এবাৰ লগ কৰিম বুলি মই আশা ৰাখিছোঁ আপুনি অনুগ্ৰহ কৰি মোক সময় দিব এইখিনিতে আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ ধন্যবাদ